নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় টিউচনলৈ সো বন্ধুসকল এছএছসি জিডি ফালৰ পৰা নতুনকৈ নটিচ এটা আহিছে সো আপোনালোকৰ বাবে বহুত ভাল খবৰ গতিকে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে সো ভিডিঅ'টো শেষলৈকে চাব প্ৰথম চাওক ইয়াত লিখা আছে যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ रोजगार মেলা যেটো 21 ডিসেম্বৰ তাৰিখ দিয়া আছে এই 21 ডিসেম্বৰত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব গতিকে বহুত ভাল খবৰ অতি সোনকালে আপোনালোকৰ ৰিজাল্ট আহিব গৈ আছে কাৰণ रोजगार মেলা যেটো তাৰিখ হেতু আহি গ'ল গতিকে আজি হৈছে 29 তাৰিখ আপোনালোকৰ হয়তো আজি গুডলিলৈকে ৰিজাল্ট আহিব আছে হয়তো কাইলৈ আহিব আছে মিনিমাম মই টাইম দিছিলোঁ যে 28 তাৰিখৰ পৰা 3-4 তাৰিখৰ ভিতৰত যেহেতু ৰিজাল্ট আহিব গতিকে চিন্তা থাকক ৰিজাল্টৰ কাৰণে আৰু ইয়াত চাওক আপুনি ইয়াত শেডিউল আহিছে মই যেহেতু আগৰ ভিডিঅ'টো জনাইছিলোঁ যে CISFৰ 6 জানুৱাৰীৰ পৰা ট্ৰেইনিং হ'ব যেহেতু CISFৰ প্ৰথম ট্ৰেইনিং হ'ব গতিকে ইয়াত 6 জানুৱাৰীৰ পৰা 47 উইক চলিব CISFৰ প্ৰথম ট্ৰেইনিং আৰু সেকেন্ড ব্যস্ত হ'ব 13 জানুৱাৰীৰ পৰা 47 উইক চলিব তাৰ পিছত CRPFৰ চাওক CRPFৰ ট্ৰেইনিং শেডিউল আহি গ'ল 21 জানুৱাৰীৰ পৰা 44 উইক হ'ব ট্ৰেইনিং তাৰ পিছত BSFৰ হয় BSFৰ 21 ফেব্ৰুৱাৰীৰ পৰা 44 উইক চলিব BSFৰ ট্ৰেইনিং যেহেতু মই আগতে এই নটিচটো দিছিলোঁ যে ৰিমেডিকেল অল ওভাৰ ইণ্ডিয়াৰ শেষ হোৱা 14 দিনৰ পাছত ফাইনেল মেৰিট অহাৰ সম্ভাৱনা আছে আৰু ইয়াত লিখাও আছে আৰু লগতে ইয়াত তাৰিখো দিয়া আছে যে 22 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আহিব গতিকে আজি হৈছে 29 তাৰিখ গতিকে এতিয়াৰ পৰা যিকোনো এটা মুহূৰ্তত আপোনালোকৰ ৰিজাল্ট আহিব পাৰে লগতে रोजगार মেলা তাৰিখো আহি গ'ল যেটো এপইণ্টমেণ্ট বিতৰণ কৰা তাৰিখ আহি গ'ল যেতিয়া তেনেহলে আপোনালোকে ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰিব যে অতি সোনকালে ৰিজাল্ট আহিব গৈ আছে সো ৱেবসাইটত চেক কৰি থাকিব আৰু বন্ধুসকল যদি আপোনালোকে মোৰ এই ভিডিও ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক থাকিব আপোনালোকে তাত গৈ পিনে জয়েন হৈ লওক যদি ৰিজাল্ট আহে লগে লগে লিষ্টখন মই লগে লগে ফৰৱাৰ্ড কৰি দিম গতিকে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ ল'ব সো বন্ধুসকল এয়া আছিলে সৰুৱা ইনফৰমেশ্যন যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম।